প্ৰিয় দৰ্শকসকল, আজি মই লৈ আহিছোঁ লোকেল মুৰ্গীৰ লগত কচু ঠুৰিৰ এটি নতুন ৰেচিপি। এয়া লোকেল মুৰ্গী মই ধুনীয়াকৈ বাছি কুচি লৈছোঁ আৰু এয়া কচু ঠুৰি মই সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে দেখিছে ক'লা কচু ঠুৰ এয়া। আৰু লৈছোঁ দুটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, 4টামান জলকীয়া লৈছোঁ, আলু 3টা কাটি লৈছোঁ জোখমতে, আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু এয়া জালুকৰ গুড়ি 2 চামুচ, ধনিয়া গুড়ি 2 চামুচ আৰু জিৰা গুড়ি 2 চামুচ আৰু এই দুখিলা তেজপাত। এতিয়া প্ৰথমে মই কচু ঠুৰিখিনি প্ৰেছাৰটোত সিজাই ল'ম। গেছত এয়া কেৰাহী পাতি থৈছোঁ, গৰম হৈছে। মই এতিয়া মিঠাতেল দিম। তেল গৰম হৈছে। আলু কেইপিচ এতিয়া ৰঙাকৈ ভাজি ল'ম। আলুখিনি হৈছে, মই এতিয়া কাঢ়ি থ'ম। আলু কঢ়াৰ পিছত তেলখিনি গৰম হৈ আছে, আমি পাঁচফোৰণ অকণমান দি দিম। এতিয়া পিঁয়াজ দিম। পকা জলকীয়াখিনি দিম। পিচি লোৱা আদা নহৰুকণ দি দিম। তেজপাত কেইখিলাও লগতে দি দিলোঁ। এইখিনি ভজা হৈ গৈছে। এতিয়া আমি মাংসখিনি দি দিম। মাংসখিনিত মই নিমখ হালধি সানি থৈছিলোঁ জোখমতে। মাংসখিনি ভালদৰে লৰাই ঢাকি দিম অকণমান সময়। ঢাকোনটো উদঙাই মাংসখিনি চাম এতিয়া। আধা সিজা হৈছে। আমি এতিয়া বইল কৰি লোৱা কচু ঠুৰখিনি দি দিম। এতিয়া মই মছলাখিনি দি দিম। এয়া ধনিয়া গুড়ি 2 চামুচ, জিৰা গুড়ি 2 চামুচ, কচু দিছোঁ যেতিয়া জালুক সৰহকৈ দিব লাগিব, জালুকৰ গুড়ি দিছোঁ এয়া 2 চামুচতকৈ বেছি। আৰু ভাজি থোৱা আলুখিনি দি ঢাক মাৰি দিম।
কোনটো উদঙাই আকৌ এবাৰ আমি চাম। দেখিছে কচু একেবাৰে চিনচাপ নাইকিয়া হৈ গ'ল, ধুনীয়া কালাৰ উঠিছে। আৰু মই এতিয়া আপোনালোকে ভাবিছে চাগে কচু সিজোৱা পানীখিনি কি কৰিলে। সেইখিনি মই ৰাখি থৈছোঁ, কাৰণ এইখিনি পেলাই দিলে গোটেই আইৰণখিনি গুচি যাব। মই এতিয়া সেই কচু সিজোৱা পানীখিনি ইয়াত দি দিম। আৰু অলপ সময় ভালদৰে উতলিবলৈ দিম। এয়া আমাৰ হৈ গৈছে কচু থোৰে লোকেল মুৰ্গীৰে জুতি। এতিয়া হ'ব সময়ত আমি মিট মছলা এচামুচমান দি দিম। আৰু জালুকৰ গুড়িও আৰু অকণমান দি দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে, আৰু যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।